নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ। কালি ভাৰত চৰকাৰৰ পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে দিল্লীত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তটো হৈছে যে তেওঁলোকে জাতি গণনা কৰিবলৈ জাতিগত জৰীপ কৰিবলৈ ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে। জাতিগত জৰীপৰ কথাটো কেনেকৈ উত্থাপন হৈছিল আপোনালোক সকলোৱে জানে যে জাতিগত জৰীপৰ ইমান দিনে ভাৰতীয় জনতা পাৰ্টিয়ে তাৰ বিৰোধিতা কৰি আহিছিল আৰু জাতিগত জৰীপৰ যিটো প্ৰশ্ন এই প্ৰশ্নটো উত্থাপন কৰিছিলে প্ৰথম আজি ভাৰতৰ সংসদত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়াই এই জাতিগত যিটো জৰীপ বা গণনা কি কাৰণে তেওঁ এই জাতি গণনাৰ প্ৰশ্নটো উত্থাপন কৰিলে। আপোনালোক সকলোৱে জানে যে ৰাহুল গান্ধীয়ে 2022 চনত তেওঁ ভাৰত জোড়ো যাত্ৰা কৰিছিল আৰু সেই ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ যেতিয়া হায়দৰাবাদ তেলেংগানাৰ হায়দৰাবাদৰ ওচৰত তেওঁ যেতিয়া আহি পাইছিল আৰু তেতিয়া ব্যক্তিগতভাৱে মই তেখেতক লগ পোৱাৰ এটা সুবিধা হৈছিল মোৰ আৰু তেখেতৰ লগত মই প্ৰায় 15 মিনিট 20 মিনিটমান তেওঁৰ লগত মই কথা পাতিছিলোঁ আৰু সেই কথাত কোনেও হস্তক্ষেপ কৰা নাই। কোনেও সেই সময়ত ৰাহুল গান্ধী এফালে মই এফালে আৰু আমাৰ লগত আছিল ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা কিন্তু মূলতঃ কথা বতৰা ৰাহুল গান্ধী আৰু মোৰ মাজত হৈছিল। তেতিয়া মই তেওঁক সুধিছিলোঁ যে আপুনি যে ইমান এই শ হাজাৰ কিলোমিটাৰ খোজকাঢ়ি আপুনি আহিলে ভাৰতবৰ্ষৰ সাধাৰণ মানুহৰ মাজেৰে আপোনাৰ অভিজ্ঞতাটো কি, আপুনি এতিয়া কি উপলব্ধি কৰিছে? তে ৰাহুল গান্ধীয়ে মোক খুব স্পষ্টকৈ এটা কথা কৈছিল যে মই ইমান মানুহক লগ পাইছোঁ দিনেও মই ইমান মানুহক লগ পাওঁ, বিভিন্ন স্তৰৰ মানুহক লগ পাওঁ, মই বুদ্ধিজীৱীক লগ পাওঁ, মই সাধাৰণ শ্ৰমিকক লগ পাওঁ, মই OBC মানুহক লগ পাওঁ, মই ST মানুহক লগ পাওঁ, মই SC মানুহক লগ পাওঁ, আদিবাসী মানুহক লগ পাওঁ, গতিকে দিন হাজিৰা কৰা মানুহক লগ পাওঁ, মহিলাসকলক লগ পাওঁ যে মই এই সময়ছোৱাত ইমান মানুহক লগ পাইছোঁ, তেওঁলোকৰ পৰা মই ইমান কথা শুনিছোঁ। প্ৰথমতে মই তেওঁলোকক 2-4 ঘাৰ কথা ক'ব বিচাৰিছিলোঁ কিন্তু তাৰপিছত মই দেখিলোঁ যে নাই, মই কোৱাৰ সলনি মই তেওঁলোকৰ পৰা কথা শুনাটোহে বেছি গুৰুত্বপূৰ্ণ। গতিকে আৰু এই কথা শুনি মোৰ কি প্ৰতিক্ৰিয়া হৈছে বা মই কেনেকৈ এইটোক লৈ ৰেছপণ্ড কৰিম সেইটো এই মুহূৰ্তত মই চিন্তাহে কৰি আছোঁ। তথাপি 3টা কথা মোৰ মনত খেলাইছে। তেওঁ কৈছিল এই 3টা কথা কি? তেওঁ কৈছে যে এই 3টা কথাৰ এটা হৈছে যে ভাৰতবৰ্ষত সংখ্যালঘুসকল, ধৰ্মীয় সংখ্যালঘুসকল, তাৰপিছত অন্যান্য পিছপৰা জাতিৰ মানুহবোৰ, জনজাতীয় লোকসকল আৰু অনুসূচিত জাতিৰ লোকসকল তেওঁলোকৰ অৱস্থা খুব বেয়া। তেওঁলোকৰ অৱস্থা পানী ধান নচৰাৰ দৰে। সেইটো মোৰ প্ৰথম উপলব্ধি ৰাহুল গান্ধীয়ে কৈছিল। তাৰপিছত তেওঁ এটা কথা কৈছিল যে ভাৰতবৰ্ষত কিন্তু এই যে ক্ষুদ্ৰ ব্যৱসায় কৰি থকা মানুহ ডেকা বহুত ওলাই আহিছে, নতুন উদ্যোগী, কিন্তু তেওঁলোকক চৰকাৰে যি ধৰণে সহায় সাহায্য দিব লাগিছিল সেই ধৰণৰ সহায় সাহায্য তেওঁলোকে পোৱা নাই আৰু বিশেষকৈ তেওঁলোকৰ যিটো উৎপাদনৰ যিটো ক্ষমতা, আজি যদি কোনোবাই 4 লাখ টকাৰ তেওঁলোকে উৎপাদন কৰিছে, তেওঁলোকৰ বছৰি 8 লাখ 20 লাখ টকা উৎপাদন কৰাৰ তেওঁলোকৰ কেপাচিটি আছে, তেওঁলোকৰ সামৰ্থ্য আছে, কিন্তু সামহাও যে তেওঁলোকে সেই পৰিৱেশটো পোৱা নাই কাৰণে তেওঁলোক পিছ পৰি আছে। সেইটো এটা কথা। আৰু এটা গুৰুত্বপূৰ্ণ এডমিশ্যন তেওঁ এটা কৈছিল যে UPA চৰকাৰ UPA 2 অৰ্থাৎ মনমোহন সিঙৰ দিনত কংগ্ৰেছে 2বাৰ চৰকাৰ কৰিছিলে আৰু পিছৰটো কাৰ্যকাল কৈছে যে পিছৰটো কাৰ্যকালত UPA চৰকাৰৰ দিনত যিবোৰ
ভাৰতৰ যিবোৰ নীতি লোৱা হৈছিল বিশেষকৈ অৰ্থনৈতিক নীতি যিবোৰ লোৱা হৈছিল অৰ্থনৈতিক সংস্কাৰ সেইবোৰ যেন বৰ বেছি কাৰ্যকৰী নাই হোৱা আৰু সেইবোৰ হয়তো আমি আকৌ সেইবোৰ পুনৰ মূল্যায়ন কৰিব লাগিব এই তিনিটা কথা তেওঁ কৈছিল অত্যন্ত গুৰুত্বপূৰ্ণ কথা মই ৰাহুল গান্ধীৰ কথাটো এইকাৰণে আনিছোঁ যে ৰাহুল গান্ধীয়ে যে জাতি গণনাৰ কথাটো যে উত্থাপন কৰিলে এই যে ভাৰত জোড়ো অভিযানৰ পিছত তেওঁ যে জাতি গণনাৰ কথাটো উত্থাপন কৰিলে কি কাৰণে কৰিলে তো ভাৰতবৰ্ষত আমি যদি ভাৰতবৰ্ষৰ যিটো জনসংখ্যাৰ যিটো বিন্যাস সেই বিন্যাসটো যদি চাওঁ আমি কি দেখা পাওঁ যে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় 42% হৈছে অন্যান্য পিছপৰা জাতি সম্প্ৰদায়ৰ 42% অনুসূচিত জাতিৰ সংখ্যা কিমান অনুসূচিত জাতিৰ যিটো পাৰ্চেণ্টেজ শতাংশটো কিমান সেইটো প্ৰায় 17% আৰু জনজাতিৰ 9% কিহৰ ভিত্তিত এইটো ওলাইছে যে 2011 চনত যি সেন্সাস কৰা হৈছিল সেই সেন্সাসৰ ভিত্তিত এইটো ওলাইছে তাৰপিছত 2011 চনৰ পৰা এতিয়া 2000 কিমান চন হ'ল 25 চন হ'ল এতিয়ালৈকে সেন্সাস কৰাই নাই গতিকে সেই সেন্সাসত এই কথাটো ওলাইছিল আৰু ৰাহুল গান্ধীয়ে এটা কথা কৈছিল আপোনালোকৰ মনত আছে যে আৰু ৰাহুল গান্ধীয়ে এটা কথা কৈছিলে যে জনসংখ্যাৰ অৰ্থাৎ আমি যদি অন্যান্য পিছপৰা জাতি OBC ST SC অনুসূচিত জাতি ST জনজাতি এই গোটেইকেইটা লগ লগাও ভাৰতবৰ্ষৰ জনসংখ্যাৰ কিমান হয় তেওঁলোকৰ সংখ্যাটো হয় শতকৰা 68% মনত ৰাখিব 68% তেওঁলোকে হৈছে মেজৰ মূল গৰিষ্ঠ সংখ্যা হৈছে তেওঁলোক অথচ এই কথাই ক্ষেত্ৰত মই ৰাহুল গান্ধীৰ এটা কথা মনত আপোনালোকক পেলাইছোঁ ৰাহুল গান্ধীয়ে বাৰে বাৰে এই কথাটো কৈছিল আপোনালোকক মই যদি ক্লিপ পাওঁ এইটো দেখুৱাই দিম देखिए ये मजा देखिए इस कमरे में OBC कितने हैं हाथ उठा के दिखा दीजिए देखिए मजा नहीं वो आप कैमरामैन है भैया आपकी बात नहीं कर रहा हूं मैं इनकी बात कर रहा हूं तो ये सवाल है हिंदुस्तान के इंस्टीट्यूशंस में OBC कितने दलित कितने आदिवासी कितने ये सवाल हम पूछ रहे हैं इंस्टीट्यूशंस के बारे में पूछ रहे हैं धन के बारे में पूछ रहे हैं एसेट्स के बारे में पूछ रहे हैं और आबादी के बारे में पूछ চাওক তেখেতে কি কয় যে প্ৰেছ কনফাৰেন্সত তেওঁ বাৰে বাৰে কৈছিলে যে আজি আপোনালোক প্ৰেছত আছে ইয়াত মানুহ ইয়াত কেইজন প্ৰেছৰ মানে কি ওপৰৰ ফালে অৰ্থাৎ এডিটৰ বা সাংবাদিক কেইজন OBC বা OBC ST বা SCৰ মানুহ আছে ঠিক তেনেদৰে IS গোটেই ভাৰতবৰ্ষৰ ISৰ ভিতৰত তাৰ পাৰ্চেণ্টেজটো কিমান টপ যিবোৰ অন্যান্য যিবোৰ ব্যক্তিগত খণ্ডৰ যিবিলাক একেবাৰে টপ পোষ্ট আছে একেবাৰে শীৰ্ষস্থানীয় যিবোৰ পদবী আছে তাত এই OBC ST STৰ প্ৰতিনিধিত্ব কিমান গতিকে তেওঁ কৈছে যে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ সৰহসংখ্যাই হৈছে এওঁলোক অথচ খা সুবিধাৰ ফালৰ ক্ষেত্ৰত খা সুবিধা বা চাকৰি বাকৰিৰ ক্ষেত্ৰত এওঁলোকৰ অৱস্থা তেনেই পিছপৰা গতিকে এইকাৰণে জাতি গণনা কৰিব লাগে যে তেওঁলোকৰ আমাৰ ভাৰতবৰ্ষৰ যিটো সম্পদ আৰু যিটো খা সুবিধা সেই সম্পদ আৰু খা সুবিধাৰ যিটো বিতৰণ সেইটো জনসংখ্যা অনুপাতে হৈছে নাই আৰু যদি জনসংখ্যা অনুপাতে হোৱা নাই অৰ্থাৎ কোন জাতৰ মানুহ কোন অন্যান্য পিছপৰা জাত জনজাতীয় লোক অনুসূচিত লোক তেওঁলোকৰ জনসংখ্যা যিমান সেই হিচাপে তেওঁলোকৰ প্ৰতিনিধিত্ব আছে নাই সম্পদৰ বিতৰণৰ ক্ষেত্ৰত সেইটো আছে নাই সেইটো আমি চাব লাগিব আৰু তেতিয়া আমি ৰাষ্ট্ৰই এনেকুৱা ব্যৱস্থা ল'ব লাগিব যাতে সম্পদৰ বিতৰণৰ ক্ষেত্ৰতো তেওঁলোকৰ জনসংখ্যাত তেওঁলোকৰ যিটো শতাংশ আছে
সম্পদৰ বিতৰণৰ ক্ষেত্ৰত সম্পদৰ অধিকাৰী হোৱাৰ ক্ষেত্ৰতো তেওঁলোকৰ সেই শতাংশটো আহিব লাগিব সেই ধৰণৰ যিটো পাৰ্চেণ্টেজ আছে সেইটো হ'ব লাগিব তে এই কথা আৰু সেই কাৰণে ৰাহুল গান্ধীয়ে বাৰম্বাৰ এই জাতিগত গণনাৰ ওপৰত গুৰুত্ব দিছিল তেওঁ কি কৈছিল শুনকচোন পাৰ্লামেণ্টত मेरा आप लोग इंसल्ट करना चाहते हैं आप खुशी से करिए आप रोज करिए मगर एक बात मत भूलिए जाति जनगणना को हम यहाँ पास करके दिखाएंगे দেখিছিল তেওঁ কৈছিলে যে এদিন নহয় এদিন এই পাৰ্লামেণ্টত জাতিগত গণনা হ'বই লাগিব আৰু তেতিয়া কিন্তু বিজেপিয়ে কি কৈছিল বিজেপিয়ে তেতিয়া এই জাতি গণনাৰ দুৰ্ঘৰ বিৰোধিতা কৰিছিল বিৰোধিতা কি কাৰণে কৰিছিল তেওঁলোকৰ বিৰোধিতা কৰাৰ কাৰণটো আছিল তেওঁলোকে কৈছিল যে জাত পাতক লৈ এটা সমাজত বিভাজন আনিব বিচাৰিছে কংগ্ৰেছে জাত পাতক লৈ এটা সমাজত বিভাজন আনিব বিচাৰিছে জাত পাতক লৈ ৰাহুল গান্ধীয়ে সমাজত এটা বিভাজন আনিব বিচাৰিছে সেইকাৰণে ৰাহুল গান্ধীক তেতিয়া কুকুৰে কাইট নোখোৱাকৈ ৰাহুল গান্ধীক গালি খপনি পৰা হৈছিল ৰাহুল গান্ধীৰ সম্পৰ্কত যিমান বেয়া কথা সিমান বেয়া কথা কোৱা হৈছিল কিন্তু এতিয়া যি ৰাহুল গান্ধীক তেওঁলোকে পদে পদে তেওঁক অপদস্থ কৰিছিল সেই ৰাহুল গান্ধীয়ে আজি 2-3 বছৰৰ পৰা তেওঁ যিটো খুব সজোৰে তেওঁ উত্থাপন কৰি আহিছিল যে জাতি গণনাৰ কথাটো আৰু সেই জাতি গণনাৰ কথাটো কিন্তু এতিয়া কালি ভাৰতীয় জনতা পাৰ্টিৰ ভাৰত চৰকাৰৰ ৰাজনৈতিক পৰিক্ৰমা বিষয়ক যিখন সভা সেই সভাই জাতি গণনাটো তেওঁলোকে কৰাৰ সিদ্ধান্ত ল'লে আৰু বোধহয় এই যে বিহাৰৰ নিৰ্বাচন আহি আছে তাৰ ভয়তে কিজানি তেওঁলোকে এই ধৰণৰ সিদ্ধান্তটো লৈছে কিন্তু যিয়ে নহওক যি কাৰণেই নহওক এই জাতিগত গণনাটো এটা অতি গুৰুত্বপূৰ্ণ কথা আৰু সেইটো লোৱাৰ যিটো চৰকাৰৰ যিটো সিদ্ধান্ত ৰাহুল গান্ধীয়ে ইমান দিনে এইটো দাবী কৰি আছিল আৰু সেই দাবী চৰকাৰে এতিয়া মানি লৈ জাতিগত গণনা জৰীপ কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈ আচলতে ইমান দিনে ৰাহুল গান্ধীয়ে যিটো দাবী উত্থাপন কৰি আহিছিলে সেই দাবীটোকে তেওঁলোকে মানি ল'লে অৰ্থাৎ যে জনসংখ্যা অনুপাতে সা সুবিধা আৰু সম্পদৰ বিতৰণৰ মই ভাবোঁ যে এইটো এটা প্ৰথম পদক্ষেপ এইটো এটা অত্যন্ত শুভ লক্ষণ আৰু ৰাহুল গান্ধীৰ যিটো কথা ইমান দিনে কৈ আহিছিল তাৰমানে ৰাহুল গান্ধীৰ এইটো আচলতে ৰাহুল গান্ধীৰ তেওঁলোকে যিমান সমালোচনাই নকৰক কিয় এইটো কিন্তু চূড়ান্ত পৰ্যায়ত এইটো ৰাহুল গান্ধীৰেই জয় বুলি আমি ক'ব লাগিব ধন্যবাদ